কেজুৱেল মাষ্টাৰ ৰোল ফিক্স পে ৱৰ্কৰ্ছ কৰ্মচাৰী সমন্বয়ৰক্ষী সমিতিৰ আজি এইখন বিশেষ অভিৱৰ্তন আৰু এই অভিৱৰ্তনখনৰ লগত জড়িত বিভিন্ন বিষয় হ'ল যে আপোনালোকে জানিব আমাৰ প্ৰায় 13,000 এই পৰ্যায়ৰ কৰ্মচাৰীৰ আমি ৰাজ্য চৰকাৰৰ অইন কৰ্মচাৰীবিলাকৰ লগত তেখেতসকলৰ মানে যথেষ্ট প্ৰভেদবিলাকৰ ক্ষেত্ৰত আমি নিয়মীয়া চাকৰি কৰা মানুহবিলাকে যিবোৰ চৰকাৰৰ পৰা সুবিধাবোৰ লাভ কৰোঁ গ্ৰহণ কৰোঁ তাৰ পৰা তেখেতসকলে বঞ্চিত হৈ আছে আৰু এই বঞ্চিতকৰণৰ যিটো বিষয় এই বঞ্চিতকৰণত নিশ্চিতভাৱে আমাৰ চৰকাৰৰ পক্ষলৈকে আমাৰ আবেদন যাব আজিৰ অভিৱৰ্তনত যে এই বিষয়কেইটা মুখ্যতঃ আমাৰ তেখেতসকলৰ এই যিখিনি চাকৰি তেখেতসকলক আমাৰ দৰমহা আয়োগৰ প্ৰতিবেদন অনুযায়ী বেতন দিয়া হয় কিন্তু তেখেতসকলৰ চাকৰিটো ৰেগুলাৰ নহয় নিয়মীয়া নহয় তেখেতসকলৰ চাকৰিটো আমাৰ চৰকাৰে নিয়মীয়া কৰি দিব লাগে। অসম চৰকাৰৰ অধীনস্থ 52টা বিভাগত এনেকুৱা 13,000 কৰ্মচাৰী আছে যিসকলে নিয়মীয়া দৰমহা পায় কিন্তু চাকৰি নিয়মীয়া নহয়। খুব দুখ আছে, তেখেতসকল যথেষ্ট বঞ্চনাৰ বলি হৈছে। আমি আশাবাদী অতি শীঘ্ৰে এই কৰ্মচাৰীসকলৰ পূৰ্ণাংগ ঘৰ ভাড়া বানচ অসম চৰকাৰে আদায় দিব। দুখ লাগে আৰু পৰিতাপৰ বিষয় যে এই যে 52টা ডিপাৰ্টমেণ্টত এই 13,000 কেজুৱেল ফিক্স পে ৱৰ্কৰ্ছৰ আমাৰ সন্মানীয় কৰ্মচাৰী সতীৰ্থসকল আছে তেখেতসকলে কিন্তু কাইলৈ যদি ৰিটায়াৰমেণ্টত গুচি যায় 1 টকাও নাপায় আৰু কাইলৈ যদি তেখেতসকলে এই পৃথিৱী ত্যাগ কৰি ইহলোক গমন কৰিবলগীয়া হয় তাতো 1 টকাৰো কোনো ধৰণৰ অৰিহণা নাই, যিটোৱে বৰ পৰিতাপৰ বিষয়। আমি সদৌ অসম কৰ্মচাৰী পৰিষদে ফালৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু অসম চৰকাৰলৈ আহ্বান জনাইছোঁ, দাবী জনাইছোঁ যে এই যি নিয়মীয়াভাৱে দৰমহা পোৱা কিন্তু চাকৰি নিয়মীয়া নোহোৱা যি ৱৰ্কৰ্ছ কেজুৱেল ফিক্স পে মাষ্টাৰৰ সন্মানীয় কৰ্মচাৰী বন্ধুসকল আছে তেখেতসকলক অতি শীঘ্ৰে নিয়মীয়া কৰ্মচাৰী হিচাপে মৰ্যাদা দিব লাগে। আজিৰ এই বিশেষ অভিৱৰ্তন সদৌ অসম কেজুৱেল মাষ্টাৰ ৰোল ফিক্স পে কৰ্মচাৰীসকলে আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাই এই প্ৰাৰ্থনা জনাইছোঁ যে আমাৰ যিখিনি দাবী এই দাবীখিনি তেখেতসকলে যাতে কম দিনৰ ভিতৰত পূৰণ কৰি বৃদ্ধকালত যাতে এটা ক্ষুদ্ৰ পেঞ্চন লৈ হ'লেও জীয়াই থকাৰ সুবিধা পাওঁ এই চৰকাৰৰ ওচৰত আবেদন।